ৰাখি উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। নাচ গানেৰে মুখৰিত হৈ পৰে অনুষ্ঠানৰ বাকৰি। আমি ধেমাজিৰ দৃশ্যাংশ দেখুৱাইছো। এইদৰে মোহময় অভিনেত্ৰীয়ে সীতা কটাৰ পাছতে এটাকৈ আনুষ্ঠানিক কাম ইতিমধ্যে আৰম্ভ, সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয় আৰু লগতে উলিয়াই এক সাংস্কৃতিক শোভাযাত্ৰা, য'ত ভিন্ন কৃষ্টি সংস্কৃতিৰ সমাধান তাকো পৰিলক্ষিত হয়। এইদৰে তিৱাৰ লোকনাচসমূহ পৰিৱেশন কৰিলে তিৱা গাভৰুসকলে সেই অনুষ্ঠানতে পৰিৱেশন কৰিলে বহু লোকনাচ লগতে লোকগীত। আমি দেখুৱাইছো দৃশ্যাংশ। ধেমাজিৰ পৰা ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন যুগুত কৰিছে। আমি আগবঢ়াইছো সেই প্ৰতিবেদনখন। কল্যাণ এই মুহূৰ্তত মই উপস্থিত আছো ধেমাজি বৰদলনি মাইছা পথাৰত, অৰ্থাৎ মাইছা পথাৰত যি তিৱা কৃষ্টি ভৱন আছে, এই ভৱনত মই বৰ্তমান উপস্থিত আছো, য'ত সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত তিৱা ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে পিছাক দমাচি। আৰু মই য'ত বহি আছো, এয়া হৈছে তিৱা জনগোষ্ঠীৰ এটি অন্যতম গৃহ, যাক কোৱা হয় সমাধি বা ডেকাচাং। আজি মই ডেকাচাঙৰ পৰিৱেশ দেখুৱাম। আজি তিৱা জনগোষ্ঠীৰ যি সংস্কৃতি, এই সাংস্কৃতিক কাৰ্যসূচী আপোনালোকক দেখুৱাম আৰু দেখুৱাম তিৱা জনগোষ্ঠীৰ যি বৰঘৰ আছে, এই বৰঘৰত কি কি থাকে সেয়াও আপোনালোকক দেখুৱাম। কিছু কথা পাতিম, লগতে তিৱা জনগোষ্ঠীৰ যি সমন্বয় ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছে এই তিৱা কৃষ্টি ভৱন, সেয়াও আপোনালোকক দেখুৱাম। মোৰ সতীৰ্থই প্ৰথমতেই পৰিৱেশটো দেখুৱাইছে। মোৰ পৰিৱেশটো দেখাইছে সতীৰ্থই। আচলতে বৰদলনি এই অঞ্চলটোত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত যি পিছাক দমাচি কাৰ্যসূচী অনুষ্ঠিত হৈছে, ইতিমধ্যে পতাকা উত্তোলন বা শ্বহীদ তৰ্পণৰ পৰা আৰম্ভ কৰি যি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰা ইতিমধ্যে হৈ গৈছে। কিন্তু মই পোনপটীয়াকৈ দেখাব খুজিছো যে এখন প্ৰকৃত তিৱা গাঁও, আচলতে সৃষ্টি কৰা আমি এই মুহূৰ্তত দেখিছো। মই পোনপটীয়াকৈ তেওঁলোকৰ লগত কথা পাতিম আৰু বহুত নতুন নতুন কিছু সংযোজন আমি দেখিছো, সেয়াও কথা পাতিম। মই দাদা আপোনাৰ ওচৰলৈ আহিব খুজিছো খুব পোনপটীয়াকৈ, যে এখন প্ৰকৃত তিৱা গাঁও আপোনালোকে ইয়াত সৃষ্টি কৰিছে আধুনিকতাৰ মাজতো, অৰ্থাৎ হেৰাই যোৱা বহু সম্পদ আমি ৰাইজৰ মাজলৈ আপোনালোকে আগবঢ়াই দিয়া দেখিছো। কেনেকৈ আহিলে চিন্তা চৰ্চাটো? আচলতে আধুনিকতাৰ ধামখুমীয়াত আমি আমাৰ নিজস্ব যিবিলাক পৌৰাণিক নিয়ম নীতি আচাৰ ব্যৱহাৰ, আমাৰ সংস্কৃতি, আমাৰ কালচাৰেল, এই গোটেই দিশবিলাক বিশ্বায়নৰ যুগত আমাক লাহে 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 শেষ হ'বলৈ ধৰিছে। গতিকে আমি আমাৰ তিৱা জনগোষ্ঠী যিসমূহ আমাৰ পৌৰাণিক নিয়ম নীতি বা আমি শ বছৰৰ আগত আমি যি ধৰণে বসবাস কৰিছিলোঁ, এই বসবাস কৰাৰ যিবিলাক আমাৰ আচাৰ ব্যৱহাৰৰ পৰা আদি কৰি গোটেই সাংস্কৃতিক হেৰিবিলাক, এই গোটেইবিলাক আমি মানে হেৰাবলৈ ধৰিছে। গতিকে আমি আমাৰ নিজস্ব যিহেতু এটা ভাষা আছে, নিজস্ব কালচাৰেল আছে, নিজস্ব ড্ৰেছ আছে, নিজস্ব মানে শৈলীৰে গোৱা গান আছে, নিজস্ব শৈলীৰে পতা আমাৰ পূজা আছে, নিজস্ব শৈলীৰে পতা আমাৰ খেতিৰ সময়ত মানে কৰা পূজা বা খেতিৰ আগমুহূৰ্তত কৰা পূজা বা খেতি কৰিবলৈ যাওঁতে আমি যি ধৰণে খেতি কৰিবলৈ যাওঁ, পৌৰাণিক যুগত জংঘলত বাস কৰোঁতে শাক খেদি পেলাই কেনেকৈ বসবাস কৰিব লাগে, হাতী খেদি পেলাই কেনেকৈ বসবাস কৰিব লাগে, এই গোটেই নিয়মবিলাক আমাৰ বৰ্তমান মানে হেৰাই গৈছে। গতিকে এই গোটেই বস্তুবিলাক আমি যাতে চিম্বল হিচাপে আমি যাতে ৰাইজৰ আগত দাঙি ধৰি, চিম্বলিক হিচাপে যেতিয়া আমাৰ সেইবিলাক আমি ধৰি ৰাখি যে আমাৰ নিজস্বটো আমি বিশ্বায়নৰ যুগত আজি প্ৰচাৰ কৰিব বিচাৰিছো, সেই উদ্দেশ্যে আমি আজি এই গোটেই অনুষ্ঠানবিলাক আৰম্ভ কৰিবলৈ আমি চেষ্টা কৰিছো। নিশ্চয়কৈ আমি আৰু কথা পাতিম, যিহেতু আমি এতিয়া চামাধিত আছো। এই চামাধি হৈছে তিৱা জনগোষ্ঠীৰ এটা অতি গুৰুত্বপূৰ্ণ ঘৰ হিচাপে ধৰা হয়। বিপুল অকমান যদি উঠি দিয়া সম্ভৱ হ'ব, আমি বহি পাৰো দিয়া। আমি আৰু কথা পাতিম, যিহেতু চামাধি হৈছে তিৱা জনগোষ্ঠীৰ এটা অতি গুৰুত্বপূৰ্ণ গৃহ বুলি ক'লেও হয়তো ভুল কৰা নহ'ব, কাৰণ ইয়াতে আপোনালোকে পৰম্পৰা ঐতিহ্য বহুখিনি আছে। আচলতে শিক্ষা দীক্ষাৰ পৰা বিভিন্ন ধৰণৰ ইয়াত চলি বুলি আমি জানিব পাৰিছো। আৰু শেহতীয়াকৈ এই চামাধি উত্তৰ অসমত বিশেষকৈ হেৰাই গৈছিলে, আপোনালোকে আকৌ পুনৰ ইয়াক সজীৱ কৰিবলৈ চেষ্টা কৰিছে। কি ক'ব আচলতে এই ক্ষেত্ৰত? আচলতে ধেমাজিত চামাধি প্ৰতিষ্ঠা কৰাৰ মূল আঁৰৰ মানুহখিনি হৈছে তিৱা ছাত্ৰ সন্থা, আৰু কেৱল তিৱা ছাত্ৰ সন্থা নহয়, কিন্তু সমগ্ৰ ধেমাজি তিৱাবাসী ৰাইজে তিৱা জাতিটো উত্তৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে। আচলতে তিৱা জাতীয় স্বকীয় কৃষ্টি সংস্কৃতি আমি সময়ৰ সোঁতত হেৰুৱাই পেলাইছিলোঁ, আৰু এই স্বকীয় কৃষ্টি সংস্কৃতিখিনি উদ্ধাৰৰ কাৰণে আমি
বিভিন্ন প্ৰয়াস কৰি আহিছোঁ আৰু এই প্ৰয়াসৰ ফলশ্ৰুতিতে আজি আমাৰ ইয়াত নতুনকৈ সমাধি প্ৰতিষ্ঠা হৈছে। আজি এই ষষ্ঠ বাৰ্ষিক পিছাক দমাচিখনেই এখন ঐতিহাসিক পিছাক দমাচি হিচাপে আমি ক'ব পাৰোঁ কাৰণ ধেমাজিত প্ৰথমবাৰলৈ নবাৰত বৰঘৰ প্ৰতিষ্ঠা হৈছে। বৰঘৰ পূজাৰী আহিছে। বৰঘৰ পূজাৰীসকলে পূজা পাতল কৰিছে। তেওঁলোকে তিৱা জাতিটো মংগলময়ৰ কাৰণে বিভিন্ন যিখিনি আমাৰ মাংগলিক কৰণীয় কাৰ্য আছে সেইখিনি কৰিছে। কুকুৰা বলি দিয়া হৈছে আৰু মদৰ লাওকে আদি কৰি তেওঁলোক মানে যিখিনি আছে সকলোখিনি কৰা হৈছে। সেইটো কাৰণে ভাবোঁ তিৱা জাতিটো নিজৰ স্বকীয় কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব লাগিব আৰু আগবঢ়াই নিব লাগিব। তেতিয়াহে আমি অসমৰ এটা শক্তিশালী জনজাতি হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হ'ম। নিশ্চয়। যিহেতু প্ৰথমবাৰৰ কাৰণে আমি ইয়াত দেখিছোঁ যে সমাধিৰ উপৰিও বৰঘৰ প্ৰতিষ্ঠা কৰা হৈছে। বৰঘৰত আচলতে কি থাকেনো? বৰঘৰটো আমাৰ বৰঘৰটো থাকে, বহুত থাকে। আমাৰ চোলাও থাকিব, তাৰপিছত এইটো খাৰা থাকিব, তাৰপিছত আৰু কি কয় লা থাকিব, তাৰমানে আমাৰ যিটো পূজা পাতল কৰিবৰ কাৰণে এইবিলাক থাকিব। আৰু এটা কথা এনেকুৱা আহে যে বলিবিধান ব্যৱস্থাটো এতিয়াও আছে। এইটো কিয় কৰা হয় বাৰু? এইটো কৰা মানে আমাৰ আগৰ দিনৰ আই আইতাহঁতৰ মা বাপাহঁতৰে যিটো সৃষ্টিটো দেখুৱাই দিছে, সেইটো কাৰণে আমি কৰিবলগীয়া হয়। আৰু এইটো যিদিকা আমাৰ বেমাৰ আজাৰ হ'লে এইবিলাক কৰিলে ছয়তানটো মানে এৰি যায়, এনেকুৱা মানে হিষ্ট্ৰীটো থৈ দিয়াৰ কাৰণে আমি কৰিবলগীয়া হৈছে। আৰু আমি বলিদান কৰাটো আমি ভগৱানৰ কাৰণে নিজৰ ঘৰৰ কাৰণে আমি দেৱতাৰ কাৰণে আমি বলিদান দিবলগীয়া হয়। ছাগলী দি আমি চৰাই দি বলিদান দিবলগীয়া হয়। আৰু নিজৰ বাচিবৰ কাৰণে এই সৃষ্টিটো কৰিবলগীয়া হয়। হয়, নিশ্চয়কৈ। মই NB নিউজৰ দৰ্শকসকলক এটা কথা জনাওঁ যে এইবাৰ ইয়াত আচলতে এখন প্ৰকৃত তিৱা গাঁও প্ৰতিষ্ঠা কৰাৰ উপৰিও বহুকেইটা তিৱা জনগোষ্ঠীৰ হেৰাই যোৱা বহু কৃষ্টি কলা সংস্কৃতি আচলতে ইয়াত প্ৰদৰ্শন কৰা হৈছে। এক কথাত ক'বলৈ গ'লে এক সাংস্কৃতিক দিশত এক মানে সমন্বয়ৰ সৃষ্টি হোৱা আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। নিশ্চয়কৈ এয়া আমি ধেমাজিৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ। সতীৰ্থ সাংবাদিক কল্যাণ কুমাৰ গগৈ দেখুৱালে সামগ্ৰিক দৃশ্যাংশ আৰু এইদৰে মোহময় অভিনেত্ৰীয়ে উদ্বোধন কৰাৰ পিছতে ইটোৰ পিছত